9টা মাহ অপেক্ষাৰ পিছত আজি আহি পৰিল সেই দিনটো মানে আজি হৈছে মোৰ ডেলিভাৰী ডে আৰু এতিয়া আমি আহি আছো ৰঙিয়া ষষ্ঠী হস্পিটাল আৰু মই প্ৰথমৰ পৰাই মংগলতে দেখাই আছিলো প্ৰথমতে মই হৰজ্যোতি ছাৰক দেখালো তাৰ পিছত মই কিছু ৰাজবংশী ছাৰক দেখাই মিলি তেহেতৰ পৰা গাইড লৈ এতিয়া ৰঙিয়াত মানে ৰঙিয়া ষষ্ঠী হস্পিটালত মানে মোক ইয়াতে অপাৰেশ্যন কৰিব আৰু সি সেকশন কৰিম সো ইয়াতে আজি আহিছো এতিয়া লগত আহিছে মাহত আহিছে তাৰ পিছত পুৰি মাহী বাৰদেউ হাজবেণ্ড এনেকে আহিছে তাৰ পিছত এতিয়া আহি আছো আমি আৰু 9টা মাহ আপোনালোকৰ লগত একোৱে শেয়াৰ কৰা নাছিলো মই না এটা ফটো দিছিলো না ভিডিও এটা দিছিলো যেহেতু এইবিলাক বস্তু শেয়াৰ কৰি ভাল নালাগে সেই কাৰণে মই শেয়াৰ কৰা নাছিলো বাট আজি যেহেতু এটা মোৰ কাৰণে আৰু মোৰ ঘৰখনৰ কাৰণে এটা স্পেশাল দিন সেই কাৰণে ভাবিলো এই স্পেশাল দিনটো স্পেশাল ভাবে ৰাখি থও আপোনালোকৰ লগত শেয়াৰ কৰো সেই কাৰণে এই ভিডিওটো অকনমান ৰাখিছো আৰু যেতিয়া ডাঙৰ হয় বাবু তেতিয়া চাব পাৰিব তো এয়া আমি এতিয়া গৈ আছো ৰঙিয়া ষষ্ঠী হস্পিটাল আৰু এতিয়া পাও হৈছো হস্পিটাল তাৰ পিছত হস্পিটালত সোমাই ভিডিওটো এলাও নাই আৰু তথাপিও আপোনালোকক যিখিনি পাৰো মই দেখাম আৰু যেহেতু মই মানে অসুস্থ হৈ থাকিম সেই কাৰণে আপোনালোকৰ লগত গোটেইখিনি শেয়াৰ কৰিব নোৱাৰিবও পাৰো হলেও যিখিনি ক্লিপ থাকে মই আপোনালোকৰ লগত জয়েন কৰি শেয়াৰ কৰিবলৈ চেষ্টা কৰিম সো ভিডিওটো আপোনালোকে শেষলৈকে চাই থাকিব এয়া মই যাই পোৱাৰ পিছতে চেলাইন বেজি আৰম্ভ হৈ গ'ল আৰু বেজি চেলাইন হান খাই এতিয়া ওয়েট কৰি আছো ডক্টৰ অহালে আমি আহিছিলো ৰাতিপুৱা 9:45 পাইছিলো হস্পিটাল মোক ৰাতিপুৱা অকনমান ভাত খাই যাবলৈ দিছিল যেহেতু আৰু সি সেকশন কৰাৰ আগত ভাত খাব নোৱাৰি 3টা মান বজাত কৰিম বুলি কৈছিল ডক্টৰে ৰাতিপুৱা গৈছিলো আমি সোনকালে মানে 9:45 গৈ পাইছিলো কাৰণ তাত মানুহ বেছি হলে বেড নাপাম বুলি কৈছিল সেই কাৰণে আমি সোনকালে গৈছিলো মংগলৰ পৰা তাৰ পিছত এতিয়া আমি ধুনিয়াকৈ ভৰ্তি হলো হোৱাৰ পিছত মই পানী বা চাহ খাম বুলি ভাবিছিলো তাত গৈ পেলাই বাট একোৱে খাব নাপালো ৰাতিপুৱা 6:30 মান বজাত আলু ভাত অলপ খাইছিলো সেই খুৱাই মই আৰু একোৱে খাব নাপালো বেজি চেলাইনৰ হান খাই থাকিলো তাৰ পিছত ডক্টৰ নাই 3টা বজাত 4টা বজাত 5টা বজাত ডক্টৰ আহি নাপায় ডক্টৰৰ হেনেখন কিবা মিটিং আছিল মানে ইম্পৰ্টেন্ট আৰু সেই কাৰণে ছাৰ আহি পোৱা নাছিল আমাক কৈছিল যে তোমালোকে অলপ ৰখিব লাগিব তাৰ পিছত মোৰ একদম অৱস্থা বেয়া হৈ গৈছিল কাৰণ দিনটো গুচি গ'ল মই একো এটা খাব পৰা নাছিলো ইফালে আৰু বেজি চেলাইন দি আছে হলেও যেহেতু বাচ্চা থকাৰ কথা পেটত সেই কাৰণে আৰু বেছি মানে অশান্তি লাগি আছিল আৰু ভোকত থাকিব পৰা নাছিলো ইফালে পানী একটুকো খাব দিয়া নাছিল তাৰ পিছত আৰু উপায় নাই ৰখি আছো কি কৰিম তাৰ পিছত আহিলো আৰু এয়া মই হস্পিটালৰ বেডত পৰি থকা অৱস্থা তাৰ পিছত মই 8টা বজাত ভিতৰ সি সেকশন কৰিলো আৰু এতিয়া এয়া বাবুৰ লগত মই ফটো উঠিছো আৰু মাজৰ সময়খিনিত ভিডিও একেবাৰে কৰা নহল আৰু ফটো তোলা নহল হে মই দিব নাপালো এয়া বাবু হৈ গ'ল আৰু আমি 4 দিনৰ দিনা ঘৰত আহিলো ৰিলিজ দিলে সেই দিনা তাৰ পিছত আৰু আমি ঘৰত আহি পোৱাৰ পিছত এনে ধৰণে ঘৰটো সজাই ৰাখিছিল আৰু এতিয়া বাবুক লৈ আমি ঘৰত প্ৰথমবাৰৰ কাৰণে তাক ঘৰত লৈ আহিলো আহি পেলাই ধুনিয়াকে বেলুন চেলুন দি এইবিলাক সজাই থৈছিলে ভাল লাগি গ'ল আৰু এইবিলাক দেখি সাৰপ্ৰাইজ দি তোৱা কাৰণে তাৰ পিছত বাবুক ধুনিয়াকে এতিয়া বিছনাত শুৱাই দিলো আৰু তাক ধুনিয়াকে শুৱাই দি আমি মানুহ আছিল বাহিৰত বহুত মানুহে ৰখি আছিল মানে সকলোৱে মানে মিঠাই খাবৰ কাৰণে ৰখি আছিল তাৰ পিছত আৰু আমি ধুনিয়াকে আহি সকলোকে চাহ বনাব দিলো আমি যেটোৰ ভিতৰত পাকঘৰত আৰু নুসুমাও সেই কাৰণে বুহঁতক চাহটা বনাব দি ধুনিয়াকে মিঠাই আৰু আমি তাৰ যেতিয়াৰ পৰা প্ৰেগনেন্সি আৰম্ভ হৈছিল তাৰ মানে ভাবিছিলো এনেকে অকনমান লাভ এটা আনি যদি পইচা আমি জমাই থওঁ আৰু তেতিয়া হলে বিপদত অকনমান হলেও সহায় হ'ব এনেকে থওঁতে আমাৰ খুব বেছি 30,000 মান টকা এনেকে লাভটোতে থোৱা হৈছিল আৰু সেইখিনি আমি ভাঙি মেলি ধুনীয়াকে এতিয়া আমি এইখিনি জমা কৰি ৰাখিছিলো বাবে আমাৰ খিনি পইচাও বহুতখিনি কামত দিলে তাৰ পিছত আৰু এয়াখিনি এতিয়া হিচাপ কৰি আছিল আৰু ইয়াতে খুব 28,000 মান টকা আছিল আৰু তাৰ পিছত এইখিনি আমি লৈ হস্পিটালত
গৈছিলোঁ আৰু ইয়াৰ লগত বহুতখিনি যোগ দিব লগা হৈছে তথাপিও এইখিনি পইচাও আমাক বহুতখিনি কামত দিলে সেইকাৰণে মানে জমাই থ'ব লাগে একচুৱেলি তাৰপিছত ধুনীয়াকৈ আপোনাৰ লগত শ্বেয়াৰ কৰিলোঁ এইখিনি বস্তু যাতে পিছলৈ চাব পাৰোঁ বাবু ডাঙৰ হৈ চাব পাৰে আৰু সেইকাৰণে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাই দিলোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাই বহুত দিন ভিডিঅ' বনোৱা হোৱাই নাছিল আজি ইউটিউবতো ভিডিঅ' মই 1 বছৰমান হ'ল দিয়াই নাছিলোঁ আৰু ফেচবুকতো আৰু এতিয়ালৈকে বহুত দিনেই হ'ল 6-7 মাহৰো বেছি হ'ল ফেচবুকে মই চলোৱা নাই চ' ভিডিঅ'বিলাকো দিয়া হোৱা নাই আৰু এডিটিংবিলাক আগতে যেনেকৈ কৰিছিলোঁ এতিয়া বাৰু এডিটিংবিলাকো তেনেকৈ মানে নাহা হৈছে আৰু আগতে যেনেকৈ কৰিছিলোঁ পটাপট কৰিব পাৰিছিলোঁ এতিয়া মানে ৰৈ কৰিব লগা হৈছে চ' যিয়ে নহওক এইটো এটা ভাল লগা দিন আছিল মোৰ কাৰণে সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰি লৈছিলোঁ বাই বাই